126টা যিহেতু কনষ্টিটুৱেঞ্চি আছে তেনেহ'লে যদি তাৰ কেইটামানকো নৱপ্ৰজন্মক দিয়ে তেনেহ'লে মানুহো ভাল পাব আৰু আপুনি বিহাৰৰ সফলতা দেখিছে বিজেপিৰ আৰু তাতেও নৱপ্ৰজন্মক আগবঢ়াইছে বহুতসকলে। মই ভাবোঁ যে যেতিয়াৰ পৰা বাংলাদেশী ইমিগ্ৰেশ্যনটো অসমত বাঢ়িছে আমাৰ ক্ৰাইম ৰেটটো বহুত ওপৰত গৈছে। ক্ৰাইম ৰেটৰ যোনটো ষ্টেটিষ্টিক্স হয় তেওঁলোকে বহুত বেছি কৰে বুলি আছে আৰু মষ্টলি ইমিগ্ৰেশ্যন মানুহবিলাকেই কৰে। চ' সেইকাৰণে মই ভাবোঁ যে সেইটো এটা ৰিলিজনৰ লগত ৰিলেট হৈ গৈছে, কিন্তু সেইটো তেওঁলোকৰ ডেফিনেশ্যন বুলি মই নাভাবোঁ। 26 এতিয়ালৈ একো আশা কৰা নাই আৰু একো সিদ্ধান্ত লোৱা নাই। বাকী দলে যি ভাবে দলে নিশ্চয় শুদ্ধ সিদ্ধান্তই ল'ব। বিধায়ক হোৱা বা সাংসদ হোৱা আশা ৰাজনীতিত চব মানুহৰে থাকে, কাৰণ কি যদি আপুনি এটা পষ্টত থাকে তেনেহ'লে মই ভাবোঁ যে বেছি অৰিহণা কৰিব পাৰে সমাজৰ কাৰণে। সেইকাৰণে মই ভাবোঁ যে আশাটো চবৰে থাকে। চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াইতো কৈছে যে নৱপ্ৰজন্ম আৰু মহিলাক এইবাৰ আগবঢ়াব। সেইটো মই বহুত ভাল সিদ্ধান্ত বুলি ভাবোঁ, কাৰণ কি আমাৰ পঢ়া শুনাই আমাৰ কাম কাজৰ অভিজ্ঞতাৰে মই ভাবোঁ যে আমি সমাজৰ আধুনিক সমাধান কৰিব পাৰিম বুলি। আৰু যদি মহিলা আৰু নৱপ্ৰজন্মৰ ৰেপ্ৰেজেণ্টেটিভ থাকে নীতি নিধানত তেনেহ'লে মানুহে বেছি আমাৰ লগত ৰিলেট কৰিব পাৰিব আৰু আমাৰ ভিজনটো আগবাঢ়িব। জ্যেষ্ঠসকলতো বিজেপিত বহুত আছে আৰু মই ভাবোঁ তেওঁলোকক বঞ্চিত নকৰে। আৰু 126টা যিহেতু কনষ্টিটুৱেঞ্চি আছে তেনেহ'লে যদি তাৰ কেইটামানকো নৱপ্ৰজন্মক দিয়ে তেনেহ'লে মানুহো ভাল পাব আৰু আপুনি বিহাৰৰ সফলতা দেখিছে বিজেপিৰ আৰু তাতেও নৱপ্ৰজন্মক আগবঢ়াইছে বহুতসকলে। উচিত বুলি ভাবোঁ। আৰু এটা কথা মানুহে ৰিটায়াৰমেণ্টটো বহুত টানকৈ লয়, কিন্তু ৰিটায়াৰমেণ্টটো মানুহে একচেপ্ট কৰিব লাগিব আৰু নতুন প্ৰজন্মক আগবঢ়ালেহে তেওঁলোক আগবাঢ়িব আৰু আমাক গাইডো কৰিব লাগিব জ্যেষ্ঠসকলে। আমাক আগবঢ়াই দিলে, আমাক উৎসাহ দিলে তেনেহ'লেহে আমি আগবাঢ়ি যাম, নহ'লে আমি কেতিয়াও আগবাঢ়িবই নোৱাৰিম ৰাজনীতিৰ নিচিনা এটা প্ৰফেশ্যনত। মই ভাবোঁ যে যেতিয়াৰ পৰা বাংলাদেশী ইমিগ্ৰেশ্যনটো অসমত বাঢ়িছে আমাৰ ক্ৰাইম ৰেটটো বহুত ওপৰত গৈছে। আৰু এইটো অকল আমাৰ নহয়, আমেৰিকাতো প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পেও ছেইম বস্তুটোৱে কৰি আছে, কিন্তু তেওঁকো সমালোচনা কৰিছে। কিন্তু সেইটোতো আপুনি ষ্ট্ৰং ষ্টেপ ল'বই লাগিব, নহ'লে আমাৰ যোনটো অসমখন আগতে যেনেকুৱা পিচফুল আছিলে তেনেকুৱাটো আমি ঘূৰাই পাব লাগিব। আৰু মই ভাবোঁ যে হিমন্ত বিশ্ব ডাঙৰীয়াইহে কৰিব পাৰিব এইটো কাম, যোনটো ইমিগ্ৰেশ্যন ইছ্যুটো ছল্ভ কৰিব পাৰিব বুলি ভাবোঁ। কেৱল তেওঁ পাৰিব বুলি ভাবোঁ, কাৰণ কি তেওঁ বহুত কৰ্মী হয় আৰু তেওঁ বহুত শক্তিশালীও হয়। আৰু যদি তেওঁ নোৱাৰে আৰু কোনে কৰিব। তেনেকুৱা এটা ৰিলিজনৰ লগত অপৰাধীটো ৰিলেট নহয়, কিন্তু ক্ৰাইম ৰেটৰ যোনটো ষ্টেটিষ্টিক্স হয় তেওঁলোকে বহুত বেছি কৰে বুলি আছে আৰু মষ্টলি ইমিগ্ৰেশ্যন মানুহবিলাকেই কৰে। চ' সেইকাৰণে মই ভাবোঁ যে সেইটো এটা ৰিলিজনৰ লগত ৰিলেট হৈ গৈছে, কিন্তু সেইটো তেওঁলোকৰ ডেফিনেশ্যন বুলি মই নাভাবোঁ। আমি এখন লোকতন্ত্ৰত আছোঁ আৰু যদি আমাৰ অপজিশ্যনটো ষ্ট্ৰং নহয় তেনেহ'লে ৰুলিং পাৰ্টিও ভালকৈ কাম কৰিব নোৱাৰিব। মই ভাবোঁ গৌৰৱ গগৈ নিজৰ জেগাত ঠিকে আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল কাম কৰিছে অসমত। আৰু মই 4-5 বছৰৰ পৰা বিদেশতে আছিলোঁ, যেতিয়া মই অসমলৈ অলপমান 2 বছৰমান পিছত ঘূৰি অহা হয় সদায়, আৰু মই সদায় এটা সলনি দেখোঁ, গুৱাহাটীত হওক বা বেলেগ জেগাতে হওক এটা সলনি দেখা যায়। সেইকাৰণে মই ভাবোঁ যে তেওঁক হৰুৱাটো বহুত এতিয়া কঠিন হ'ব। হয়।